মই মৃণাল ভাগৱতী মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 8.1ৰ দুটা অংক দেখুৱাই দিম। তেতিয়াহ'লে আহা তোমালোকৰ অনুশীলনী 8.1ৰ 4 নম্বৰ অংকটোলৈ। এই প্ৰশ্নটোত কি দিছে তোমালোকক? দেখুওৱা যে বৰ্গ এটাৰ কৰ্ণ দুডাল সমান আৰু ইহঁত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। এইটো আমি দেখুৱাব লাগে। গতিকে প্ৰথম আমি কি কাম কৰিছোঁ? আমি কিছু কথা ধৰি লৈছোঁ। আমি ধৰি লোৱা কথাখিনি কি? ধৰা হ'ল ABCD এটা বৰ্গ যাতে ইয়াৰ কৰ্ণ AC আৰু BD এ পৰস্পৰক O বিন্দুত ছেদ কৰে। এইখিনি আমি ধৰি লৈছোঁ আৰু সেইমতে চিত্ৰটোও আঁকি লোৱা হৈছে। এটা বৰ্গৰ চিত্ৰ আঁকি ল'ব লাগিব। এতিয়া আমি প্ৰমাণ কি কৰিব লাগে? আমাক প্ৰমাণ কৰাত কৈছে যে কৰ্ণ দুডাল কি কৈছে? সমান কৈছে। গতিকে AC আৰু BD সমান দেখুৱাব লাগে। এই দুডাল কৰ্ণ। তাৰপিছত আৰু কি দিছে? ইহঁত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়। এই সমদ্বিখণ্ডিত হয় তাৰ পৰা আমি এইখিনি দেখুৱাব লাগে। আৰু এইটো শব্দ আছে লম্বভাৱে, তাৰ পৰা আমি AC = BD দেখুৱাব লাগে। তেনেহ'লে এইখিনি আমি দেখুৱাব লাগে। এতিয়া আমি প্ৰথম কি দেখুৱাম? AC = BD অৰ্থাৎ কৰ্ণ দুডাল সমান বুলি দেখুৱাম। তাৰ কাৰণে আমি দুটা ত্ৰিভুজ লৈ লৈছোঁ DAB আৰু CBA। চিত্ৰত চাই লোৱা DAB কোনটো? এই যে ৰঙা ফুট দিছোঁ, এই ত্ৰিভুজটো হৈছে কি আমাৰ? DAB আৰু CBA। C শীৰ্ষবিন্দু চোৱা, B চোৱা, A চোৱা। তেতিয়াহ'লে CBA ত্ৰিভুজ কোনটো হ'ব? এই নীলা যোনটোত ফুট দিছোঁ সেইটো হৈছে আমাৰ CBA। এই ত্ৰিভুজ দুটা আমি কি দেখুৱাম? সৰ্বসম দেখুৱাম। এতিয়া এই ত্ৰিভুজ দুটা তোমালোকে কেনেকৈ সৰ্বসম দেখুৱাবা? যে আমাক কি কৈছে? AD = BC। AD বাহুডাল BC বাহুৰ সৈতে সমান। কিয় সমান? কাৰণ ABCD আমি এটা বৰ্গ বুলি জানো আৰু বৰ্গৰ ধৰ্ম কি? ইয়াৰ আটাইকেইডাল বাহু সমান। গতিকে আমি এইটো লিখিলোঁ, কাৰণটো লিখি দিছোঁ বৰ্গৰ বাহু বুলি। তাৰপিছত চোৱা এংগল DAB এই কোণটো = এংগল CBA এই কোণটো। বৰ্গৰ কোণবিলাক কি হয়? 90 ডিগ্ৰী হয়। সমকোণ। বৰ্গৰ প্ৰত্যেকটো কোণে সমকোণ 90 ডিগ্ৰী। গতিকে এই দুটা কোণো সমান হ'ব, প্ৰত্যেকে 90 ডিগ্ৰী। আৰু যদি AB বাহুডাল লক্ষ্য কৰা, তেতিয়াহ'লে AB বাহুডাল দুইটা ত্ৰিভুজতে আছে, অৰ্থাৎ AB সাধাৰণ বাহু। গতিকে আমি এইখিনি কাম কৰি ল'লোঁ। AB সাধাৰণ বাহু লিখিলোঁ আৰু এইখিনি। গতিকে আমাৰ এতিয়া চৰ্তটো কি হৈ যাব? SAS। SAS কিয় চৰ্ত হ'ল? এই বাহুৰ কথা ক'লোঁ, কোণৰ কথা ক'লোঁ, বাহুৰ কথা ক'লোঁ। গতিকে SAS এইমতে, এই চৰ্ত মতে আমাৰ এই ত্ৰিভুজ দুটা কি হৈ গ'ল? সৰ্বসম হৈ গ'ল। চৰ্তটো লিখিলোঁ। যদি এই ত্ৰিভুজ দুটা সৰ্বসম হয়, তেতিয়াহ'লে CPCTৰ পৰা আমি কি লিখিব পাৰোঁ? AC = BD। হৈ গ'ল এইটো। এইবাৰ 2 নম্বৰ আমি কি দেখুৱাম? এই কথাখিনি দেখুৱাব লাগিব। OA = OC আৰু OB = OD। এইখিনি দেখুৱাব লাগে। এতিয়া এইটোৰ কাৰণে আমি কি কৰিছোঁ চোৱা, ত্ৰিভুজ AOB। ত্ৰিভুজ কি? AOB। মই চিন দি দিছোঁ। AOB এইটো ত্ৰিভুজ। AOB এইটো ত্ৰিভুজ আৰু ত্ৰিভুজ COD এইটো মই গ্ৰীণ যে ফুট দিছোঁ, এইটো হৈছে COD ত্ৰিভুজটো। এই দুটা ত্ৰিভুজত চাবা এংগল AOB এই কোণটো = এই কোণটো এংগল COD। কিয়? বিপৰীত কোণ। তাৰপিছত এংগল OAB
বি এইটো কোণ ইকুৱেল টু এংগল OCD এইটো কোণ এই দুটা কোণ কি একান্তৰ অন্তকোণ দুডাল সমান্তৰাল ৰেখাক যদি এডাল তিৰ্যকে ছেদ কৰে তেতিয়াহ'লে একান্তৰ অন্তকোণবিলাক সমান হয় এই কথাটো আমি আগতে পাইছোঁ আৰু যিহেতু এইটো এটা বৰ্গ হয় গতিকে সামান্তৰিকৰ ধৰ্মবিলাকতো বৰ্গৰ তাত থাকে কাৰণ বৰ্গ এটা আগতে কি সামান্তৰিক তাৰ পিছতহে হি বৰ্গ গতিকে সামান্তৰিকৰ বিপৰীত বাহুবিলাক সমান্তৰাল আছিল গতিকে তাৰ পৰা আমি কি ক'ব পাৰোঁ এই কোণ দুটা কি হয় একান্তৰ কোণ হয় তাৰ পিছত চোৱা AB আৰু CD AB বাহুটো CD বাহুৰ সৈতে সমান কিয় সমান বৰ্গৰ বাহু বৰ্গৰ গোটেইবিলাক বাহু সমান গতিকে এই দুডাল বাহুও সমান হ'ব গতিকে আমাৰ কি চৰ্ত মতে AAS কোণ বাহু চৰ্ত মতে এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব এতিয়া আমি CPCTৰ পৰা OA ইকুৱেল টু OC আৰু OB ইকুৱেল টু OD দেখুৱাব পাৰোঁ তেনেকৈ হৈ গ'ল এইটো আমাৰ এইবাৰ আমি তৃতীয় অংশটোলৈ আহোঁ তৃতীয় অংশটো কি দেখুৱাব লাগে AC BDৰ ওপৰত লম্ব বা BD ACৰ ওপৰত লম্ব সেইটো আমি দেখুৱাব লাগে এতিয়া চোৱা আমি ইয়াত দুটা ত্ৰিভুজ লৈছোঁ AOB ত্ৰিভুজটো মই দাগ দি দিছোঁ এইটো AOB ত্ৰিভুজটো আৰু কোনটো COB এই COB ত্ৰিভুজটো এই দুটা ত্ৰিভুজত কি কৈছোঁ OA ইকুৱেল টু OC এই OA ইকুৱেল টু OC মই সেউজীয়া দাগ দিয়া বাহু দুডাল সমান কিয় অলপ আগতে আমি ওপৰত প্ৰমাণ কৰিছোঁ প্ৰুফ টেবুক বুলি লিখি থৈছোঁ ওপৰত প্ৰমাণ কৰিছোঁ তাৰপিছত তুমি চোৱা এই OB বাহুডাল দুইটা ত্ৰিভুজতে আছে গতিকে সাধাৰণ বাহু তাৰপিছত AB বাহু BC বাহুৰ সৈতে সমান কিয় AB বাহু BC বাহুৰ সৈতে সমান কাৰণ বৰ্গৰ আটাইবিলাক বাহু সমান গতিকে এই দুডাল বাহুও সমান হ'ব গতিকে আমি কি পালোঁ বাহুৰ যোৰা গতিকে চৰ্তটো আমাৰ হৈ যাব SSS চৰ্ত মতে এই ত্ৰিভুজ দুটা সৰ্বসম হৈ যাব এতিয়া এই ত্ৰিভুজ দুটা যদি সৰ্বসম হয় তেতিয়াহ'লে আমাৰ এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ কি হ'ব সমান হ'ব CPCTৰ পৰা এংগল AOB ইকুৱেল টু এংগল COB CPCT কিন্তু চোৱা এই কোণ দুটা AC ৰেখাখণ্ডৰ ওপৰত আছেনে নাই এডাল ৰেখাৰ ওপৰত যদি দুটা কোণ থাকে তেতিয়াহ'লে সেই কোণৰ জোৰটোক কি বুলি কোৱা হয় ৰৈখিক জোৰ আৰু তেনেকুৱা দুটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী গতিকে এই কথাটো আমি লিখিছোঁ এতিয়া চোৱা এই AOBটো AOBয়ে ৰাখিছোঁ আৰু যে এই COB আছে COBৰ ঠাইত কি লিখিছোঁ AOB কিয় লিখিছোঁ কাৰণ এংগল AOB আৰু এংগল COB সমান গতিকে আমাৰ AOB কেইটা হৈ গ'ল দুটা গতিকে 2 লিখিছোঁ তাৰপিছত 2টো সৌপিনে লৈ গৈ যেতিয়া 180 ডিগ্ৰীক ডিভাইড কৰিবা এংগল AOB ইকুৱেল টু কিমান পালা 90 ডিগ্ৰী পাই গ'লা এতিয়া চোৱা কোনটো কোন 90 ডিগ্ৰী পালা এই কোণটো 90 ডিগ্ৰী পালা গতিকে এই কোণটো যদি আমাৰ 90 ডিগ্ৰী হ'বলৈ হয় তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ OB লম্বভাৱে আছে কাৰ ওপৰত ACৰ ওপৰত যদি OB ACৰ ওপৰত লম্বভাৱে আছে গতিকে BDও লম্বভাৱে থাকিব ACৰ ওপৰত গতিকে আমি BD লম্ব AC বা AC লম্ব BD এই কথাটো ইয়াৰ দ্বাৰা প্ৰমাণ কৰা হৈ গ'ল আচ্ছা এতিয়া নেক্সট অংকটোলৈকে আহোঁ 6 নম্বৰ অংকটো 6 নম্বৰ প্ৰশ্নটোত কি দিছে ABCD সমান্তৰিকৰ AC কৰ্ণই এংগল A সমদ্বিখণ্ডিত কৰে দেখুৱা যে 1 নম্বৰ কৰ্ণডালে এংগল C ক সমদ্বিখণ্ডিত কৰে আৰু 2 নম্বৰতে কি দেখুৱাব দিছে ABCD এটা ৰম্বাস বুলি দেখুৱাব দিছে এতিয়া তোমালোকে চিত্ৰত চাই লোৱা এংগল 1 ইকুৱেল টু এংগল 3 মই ইয়াতে লিখিছোঁ আৰু সেইটো 1 নম্বৰ সমীকৰণ মাৰ্ক কৰিছোঁ
এতিয়া 1 নম্বৰ কোণটো 3 নম্বৰ কোণৰ সৈতে সমান এই কোণটো এইটো কোণৰ সৈতে সমান কিয় সমান কাৰণটো হ'ল কি একান্তৰ কোণ কাৰণ ABCD তো সমান্তৰিক দিয়া আছিল তাৰ বিপৰীত বাহুবিলাক তেতিয়াহলে সমান্তৰাল হ'ব তাৰ মানে BC আৰু AD সমান্তৰাল আৰু AC ডাল কি হৈ গ'ল তিৰ্যক হৈ গ'ল গতিকে এংগল 1 আৰু এংগল 3 একান্তৰ অন্তকোণ আৰু দুডাল সমান্তৰাল ৰেখাক যদি এডাল তিৰ্যকে ছেদ কৰে তেতিয়া একান্তৰ অন্তকোণবিলাক কি হয় সমান হয় যাৰ কাৰণে আমি এইটো লিখিছো তেনেকে এংগল 2 আৰু এংগল 4 ও সমান হ'ব এটা 1 নম্বৰ ইকুৱেশ্যন এটা 2 নম্বৰ ইকুৱেশ্যন আমি মাৰ্ক কৰিছো কিন্তু আমাক কি দিছে এংগল 1 আৰু এংগল 2 সমান এইটো কিয় সমান এইটো প্ৰশ্নটোক দিছে যিহেতু AC কৰ্ণডালে এংগল 1 সমদ্বিখণ্ডিত কৰা বুলি কৈছে গতিকে এংগল 1 ইকুৱেল টু এংগল 2 লিখিছো এতিয়া 1 নম্বৰ সমীকৰণত চোৱা 1 ৰ সৈতে কোনটো সমান 3 সমান গতিকে এংগল 1 ৰ ঠাইত আমি 3 লিখিছো আৰু 2 নম্বৰ সমীকৰণটোত চাই লোৱা এংগল 2 আৰু এংগল 4 সমান গতিকে এংগল 2 ৰ ঠাইত আমি এংগল 4 লিখিছো তাৰ মানে এংগল 3 আৰু এংগল 4 ও সমান হৈ গ'ল যদি এংগল 3 আৰু এংগল 4 সমান হয় তাৰ পৰা আমি কি ক'ব পাৰো AC কৰ্ণডালে এংগল C কো সমদ্বিখণ্ডিত কৰিছে এটা 6 ৰ ৰোমান 1 টো প্ৰমাণ কৰা হৈ গ'ল এতিয়া ৰোমান 2 ত আমি কি দেখুৱাব লাগে ABCD এটা ৰম্বাস বুলি দেখুৱাব লাগে এতিয়া চোৱা এইখিনি কথা আমাক দিয়া আছে এংগল 1 ইকুৱেল টু এংগল 2 আৰু এংগল 1 ইকুৱেল টু এংগল 3 এতিয়া চোৱা 2 নম্বৰ কোণটো কাৰ সৈতে সমান 1 নম্বৰৰ সৈতে 3 নম্বৰ কোণটো কাৰ সৈতে সমান 1 নম্বৰৰ সৈতে তাৰ মানে 2 আৰু 3 দুয়োটা কোণে একে কোণ এংগল 1 ৰ সৈতে সমান তাৰ মানে আমি কি ক'ব পাৰিম যে এংগল 2 আৰু এংগল 3 সমান এতিয়া চিত্ৰটোত চোৱা এংগল 2 আৰু এংগল 3 কোনটো ত্ৰিভুজত আছে ABC এতিয়া এই ত্ৰিভুজটোত ABC ত্ৰিভুজটোত এংগল 2 আৰু এংগল 3 কি হয় সমান হয় এতিয়া এই ত্ৰিভুজটোত এংগল 2 ৰ বিপৰীত বাহু কোনটো BC ডাল আৰু এংগল 3 ৰ বিপৰীত বাহু কোনটো AB তাৰ মানে AB ইকুৱেল টু BC হৈ গ'ল কাৰণটো কি ইয়াতে চোৱা মই এইখিনি দেখুৱাই দিব যত্ন কৰিছো চোৱা সমান কোণৰ বিপৰীত বাহু ইয়াত যে লিখিছো মই সমান কোণৰ বিপৰীত বাহু গতিকে এংগল 2 আৰু 3 সমান গতিকে AB ইকুৱেল টু AC কাৰণটো কি চোৱা দেখা পাইছানে নাই সমান কোণৰ বিপৰীত বাহু তাৰ মানে কি আমাক আৰম্ভণিতে ABCD এটা কি বুলি কৈছিল এটা সমান্তৰিক বুলি কৈছিল আৰু সেই সমান্তৰিকটোৰ আমি AB আৰু BC সমান দেখুৱালো এতিয়া চোৱা AB আৰু BC কিন্তু সন্নিহিত বাহু অৰ্থাৎ লগ লাগি থকা বাহু গতিকে এটা সমান্তৰিকৰ যদি এজৰ সন্নিহিত বাহু সমান হয় তেতিয়াহলে সমান্তৰিকটোৰ আটাইকেইডাল বাহু সমান হ'ব গতিকে ABCDক আমি এতিয়া কি বুলি ক'ব পাৰিম ৰম্বাস গতিকে লাষ্টত আমি কি লিখি দিছো এটাকে ABCD এটা কি হয় ৰম্বাস হয় ABCD এটা ৰম্বাস হয় গতিকে এনেকে আমি এই অংকটো কৰিব পাৰিম গতিকে ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছো